বিধানসভাৰ চলিত বাজেট অধিৱেশনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ পৰা ওলোৱা মিয়া শব্দটোক লৈ এতিয়া সমালোচনাত মুখৰ হৈছে বিৰোধী পক্ষ। এতিয়া মৰাণ মটক সংজ্ঞা মই আজি উত্তৰত দি দিছোঁ, অহাকালি সংজ্ঞা পাব যে অসমত যুগ যুগ ধৰি বসবাস কৰি থকা মানুহে খিলঞ্জীয়া। যেনেকে আমেৰিকাত গ'লে ৰেড ইণ্ডিয়ানসকলক খিলঞ্জীয়া বুলি কয়। মিয়া বোলা মানুহে ইছলাম অসম ভাৰতত অহাই নাছিল ইমান বছৰ আগত। এতিয়া ঘটনাটো হ'ল যদি আপোনালোকৰ কনভাৰ্ট হোৱাৰ আগৰ জাতিটোৰ নামত বিচাৰে আপোনালোকে পাব। প্লিজ এতিয়া বহুতেতো মনৰ ইচ্ছাত কনভাৰ্ট হোৱা নাছিল, ঔৰংজেবৰ তৰোৱালতহে কনভাৰ্ট হৈছিলে। গতিকে এটা উভতি আহিব লাগে। এয়া বিধানসভাৰ অধিৱেশনৰ চতুৰ্থ দিনৰ দৃশ্য। বিধানসভাৰ চতুৰ্থ দিনৰ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মিয়া আৰু মুছলমানসকলক লৈ ডাঙৰ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়া বোলা মানুহে ইছলাম অসম ভাৰতত অহাই নাছিল ইমান বছৰ আগত। এতিয়া ঘটনাটো হ'ল যদি আপোনালোকৰ কনভাৰ্ট হোৱাৰ আগৰ জাতিটোৰ নামত বিচাৰে আপোনালোকে পাব। প্লিজ এতিয়া বহুতেতো মনৰ ইচ্ছাত কনভাৰ্ট হোৱা নাছিল, ঔৰংজেবৰ তৰোৱালতহে কনভাৰ্ট হৈছিলে। গতিকে এটা উভতি আহিব লাগে। বসুন্ধৰা মাইগ্ৰেণ্ট মুছলিম মানুহখিনিৰ কাৰণে নহয়, ঠিক তেনেকে বসুন্ধৰা মাৰোৱাৰী বিহাৰী যিসকল পিছত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে তেওঁলোকৰ কাৰণেও নহয়, তেওঁলোকৰ কাৰণে ছেপাৰেট চেনেল খোলা আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ গ'ল, আমি একেদিনাই মাতব্বৰক চাফ কৰি দিম। মাতব্বৰৰ পৰা মাটিমুক্ত কৰি দুখীয়া মানুহক প্ৰদান কৰা হ'ব আৰু কোন ঠাইত মাতব্বৰৰ হাতত কিমান মাটি আছে এফালৰ পৰা সকলো তথ্য দি গ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়ালৈকে পঞ্জীয়নে নহ'ল, ভূমিৰ এছেছমেণ্টেই হোৱা নাই যে চৰত কিমান মাটি আছে, স্থায়ী চৰ কিয় তাত কেডেষ্ট্ৰেল মেপ চৰটো NC-টো নপৰে, কেডেষ্ট্ৰেলতো নপৰে। গতিকে চৰৰ ক্ষেত্ৰত আমি পলিচি এটা আলোচনা কৰিব লাগিব, কাৰণ চৰৰ মাটিৰ কোনো ৰেকৰ্ড আমাৰ লগত নায়েই। কোনো এজন OBC MLA কোৱা নাই যে মোৰ সমষ্টিৰ OBC মানুহে পোৱা নাই। আপুনিতো মহান, প্লিজ বহক না, কিয় আপুনি বহকচোন। আপুনি মহান ব্যক্তি, আপুনি অধ্যক্ষ মহোদয় কংগ্ৰেছৰ এজন লিডাৰ আহিলে গহপুৰত চাহ তাই খাই কৈ দিলে যে কংগ্ৰেছৰ গোটেই MLA বিলাক হাউচত বহি থাকে, চব ময়ে কৰোঁ। গতিকে আপুনি ইমান ডাঙৰ মহান ব্যক্তি, এইটো কম MLA খিনিক লতি ঘটি কৰিলে, গালি তালি পাৰি চেছ কৰি থৈ গৈছে ৰাহুল গান্ধীয়ে, আপোনাৰ কাৰণে ধূলি কৰি থৈ গৈছে। এটা কথা মাননীয় মুখ্যমন্ত্ৰী যি কথাটো ক'লে এইটো আমি ক'ব পাৰি এইবোৰ কথা মই এনে কথা নকওঁ। আচ্ছা যি নহওক, ৰাহুল গান্ধীয়ে কৈ থৈ গ'ল আপুনি ভাৰতবৰ্ষৰ আটাইতকৈ বেছি কৰাপ্টেড মুখ্যমন্ত্ৰী বুলি। ৰাহুল গান্ধী অধ্যক্ষ মহোদয়, মই যে ৰাহুল গান্ধীক ক'লো আপোনাৰ পৰিয়ালটোৱে আটাইতকৈ সদনৰ মাজমজিয়াত মুখ্যমন্ত্ৰীগৰাকীৰ মুখত ওলোৱা মিয়া শব্দটোক লৈ উগ্ৰ হৈ পৰিল বিৰোধী পক্ষ। বিভিন্নজনে তাক লৈ বিভিন্ন মন্তব্য প্ৰকাশ কৰিলে। গভৰ্ণমেণ্ট স্পনচাৰ্ড ডিছক্ৰিমিনেশ্যন হৈ আছে ইন দ্য নেম অফ খিলঞ্জীয়া। ইয়াত এই চৰকাৰে অসমৰ ৰাইজক দুভাগত ভাগ কৰি আছে। এজন মানুহৰ এজন ব্যক্তিৰ কেইবাটা পৰিচয় থাকিব পাৰে। প্ৰথমে মই এজন ভাৰতীয়, তাৰপিছত মই এজন অসমীয়া, আৰু জনগোষ্ঠীয়ভাৱে কোনোবাই মিয়া হ'ব পাৰে। আমি কেতিয়াও একমত নহয়। মুখ্যমন্ত্ৰীৰ মতে যিবিলাক মানুহে বিজেপিক ভোট দিয়ে তেওঁলোক খিলঞ্জীয়া। কথা শুনাৰ পাছত চেয়াৰমান আলীৰ মন্তব্য, মিয়াসকল কেৱল চৰত নাথাকে, মিয়াসকল অসমীয়া জাতিৰ এটা জনগোষ্ঠী। মিয়াসকল সন্দেহজনক বাংলাদেশী নহয়। আজি আহোম কওক, মৰাণ কওক, মটক কওক, মিচিং কওক, চাহ জনগোষ্ঠী কওক, তিৱা কওক, তেওঁলোকো বৃহত্তৰ অসমীয়া জাতিৰ একোটা জনগোষ্ঠী। ঠিক তেনেকৈ এই জনগোষ্ঠীটোৰো এটা সুকীয়া নাম থাকিব লাগিছিলে, আজিলৈ নাই। আৰু অতীতত আমি দেখিছোঁ এই জনগোষ্ঠীক বুজাবলৈ বিভিন্ন সময়ত বিভিন্ন নাম দি মাতিছে। মিয়াটো তুচ্ছাৰ্থত ব্যৱহাৰ কৰিছে, যদিও এই শব্দটোৰ
অৰ্থটো ভাল বেছিভাগ মানুহে যদি এই জনগোষ্ঠীৰ নাম মিয়া হোৱাটো বিচাৰে হয় আমি অসমীয়াৰ কোন জনগোষ্ঠী মিয়া জনগোষ্ঠী যেনেকৈ অসমীয়াৰ আহোম জনগোষ্ঠী চাহ জনগোষ্ঠী মিচিং জনগোষ্ঠী ঠিক তেনেকৈ অসমীয়া জাতিৰ মিয়াটো এটা জনগোষ্ঠী হিচাপে আমি পৰিচিত হ'ব বিচাৰোঁ আমিনুল ইছলামে আকৌ ক'লে আমাক অকল উন্নয়ন লাগে মিয়া বা যিয়ে সম্বোধন নকৰক কিয় আমি কেতিয়াও একমত নহয় মুখ্যমন্ত্ৰীৰ মতে যিবিলাক মানুহে বিজেপিক ভোট দিয়ে তেওঁলোক খিলঞ্জীয়া আৰু যিসকলে বিজেপিক ভোট নিদিয়ে তেওঁলোক খিলঞ্জীয়া নহয় গতিকে এইটো ৰাজনৈতিক দৃষ্টিকোণত খিলঞ্জীয়া বিবেচনা কৰিলে নহ'ব তেখেতে যদি নিজেই কৈছে যে কমপক্ষেও 100 বছৰলৈকে যিসকল অসমত আছে তেওঁলোক খিলঞ্জীয়া কিন্তু আমি দেখিছোঁ বসুন্ধৰা আঁচনিত যিসকল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকে 100 বছৰতকৈ আৰু আগৰ ডকুমেণ্টটো দিছে বা তিনিটা জেনেৰেশ্যন হয় 4টা জেনেৰেশ্যনো আছে তেওঁলোককো মাটি দিয়া নাই সেই কথা শুনি আকৌ ৰূপজ্যোতি কৰ্মীৰ মন্তব্য মইতো উপযুক্ত শব্দ মিয়া বুলিয়ে ভাবিছোঁ মিয়া বুলি ক'লে বেয়া পাবলগীয়া একো নাই চেয়াৰমেন আলী ডাঙৰীয়া তেখেত এজন শিক্ষা দীক্ষা থকা এজন ফৰেষ্টৰ অৱসৰপ্ৰাপ্ত ৰেঞ্জাৰ আৰু দৰে চাকৰিত নিয়োজিত এজন লোক তেওঁ যদি শিক্ষা দীক্ষা থকা এজন লোকে যদি পবিত্ৰ বিধানসভাত যদি তেওঁ যদি নিজকে ভাল বুলি অনুভৱ কৰিছে যে মিয়া বুলি সম্বোধন কৰিলে ভাল পাম তেনেহ'লে ইয়াত আৰু বেলেগ ক'ব লগা একো নাই কিন্তু দেখা গ'ল তেনেকুৱা মাজতে মিল নাই তেনেকুৱা মাজতে কাজিয়া আমি কি বুলি মাতিম এই লোকসকলক আমি এতিয়া ধৰিব পৰা নাই অকণমান বুজাই দিলে ভাল পাম তেওঁলোকৰ মাজৰ পৰাই কোনোবাই এজন দুজনে কিন্তু কালি যিটো তেনেকুৱা মাজত মানে সংঘাত লগা দৰে হৈছিল আমিতো ভাবিছিলোঁ মাৰপিটে হ'বগৈ কিন্তু মাৰপিট যেনিবা নহ'ল ভগৱানে কোৱাত মাৰপিট নহ'ল কিন্তু তেনেকুৱা মাজত যিটো এই শব্দটো লৈ পেলাই যিটো কাজিয়া পেচাল আৰু প্ৰকৃতাৰ্থত এচামে ভাল পায় এচামে বেয়া পায় এতিয়া আমি কি বুলি মাতিম ময়ো অকণমান শংকিত হৈ আছোঁ উপযুক্ত শব্দ মিয়া বুলিয়ে ভাবিছোঁ মিয়া বুলি ক'লে চাগে বেয়া পাব লগা হ'ব নালাগে কাৰণ গৰিষ্ঠ সংখ্যকে মিয়া বুলি ক'লে বেয়া নাপাওঁ বুলিয়ে কৈছে এনেদৰেই বহুজনেই বহু মন্তব্য দি গ'ল সংবাদ মাধ্যমৰ আগত ব্যুৰ ৰিপৰ্ট মিৰৰ অফ আছাম